যোৱা ডিচেম্বৰ মাহৰ 13 তাৰিখে যিটো শিলাবৃষ্টি হ'ল, সেই শিলাবৃষ্টিৰ ফলত আমাৰ বিদ্যালয়খনৰ গোটেই সম্পূৰ্ণ বিস্তৰ ক্ষতি হৈছে। তাৰ বাবে আজিলৈকে আমাৰ ল'ৰা ছোৱালীবোৰ ইমান কষ্ট কৰি পৰীক্ষাত বহিবলগীয়া হৈছে আৰু বিশেষকৈ মিড ডে মিল খোৱাৰ পৰা বিৰত হ'বলগীয়া হৈছে। কাৰণ বিৰত 20টা ল'ৰা ছোৱালীকে আমি মাতি আনি খুৱাবলগীয়া হৈছে, কাৰণ জেগা নাই। আৰু সেইখিনিকে কৈ এতিয়া পৰীক্ষাও আমি মন গ'লে এতিয়া এবেলা লৈছোঁ আৰু বৰষুণ দিছে, আকৌ সিহঁতক বন্ধ কৰি থ'বলৈ কওঁ, আকৌ পিছ মুহূৰ্তত লওঁ পৰীক্ষা, তেনেকৈ কৰি ল'বলগীয়া হৈছে। শ্ৰেণীকোঠাত পানী পৰিছে, শ্ৰেণীকোঠাত গোটেই পানী। টিংসমূহৰ অৱস্থা অৱস্থা বেয়া। টিঙৰ টিং বুলিবলৈ নায়েই, সম্পূৰ্ণ আকাশৰ তলত থকা নিচিনা লাগে। কি আহ্বান কৰিব আপোনালোকে? এতিয়া চৰকাৰক আমি আহ্বান জনাইছোঁ যে অতি সোনকালে আমাৰ বিদ্যালয়খনৰ যিখিনি বিস্তৰ ক্ষতি হৈছে, হঠাৎ টিংখিনি লগাই দিয়ে, আমাৰ কণ ল'ৰা ছোৱালীখিনি ভৱিষ্যতৰ কথা চিন্তা কৰি আমাক অতি সোনকালে স্কুলখন বনাই দিয়ক। আমাৰ পৰীক্ষাটো আমি ল'লেও আমাৰ বহুত অসুবিধা হৈছে। পৰীক্ষা লওঁতে মাজে মাজে আমি বন্ধ কৰিবলগীয়া হয়। কিয় বন্ধ কৰিবলগীয়া হৈছে? বৰষুণ পৰি থাকে, ছাত্ৰ ছাত্ৰী বৰষুণ পৰে, সকলো গাতে বৰষুণ পৰে, কাগজ পত্ৰ তিতি লোকচান হৈছে। কিয় হ'ল এনেকুৱা বিদ্যালয়খনৰ অৱস্থা? শিল বৰষুণ ধুমুহা আহিছিলে 13 ডিচেম্বৰ দিনাখন, যোৱা বছৰ। গতিকে সেই তেতিয়া আমাৰ গোটেই ৰান্ধনি ঘৰৰ অৱস্থা বেয়া হ'ল। আমাৰ বিল্ডিং দুটা অৱস্থা গোটেই টিং ফুটোৱা শেষ কৰিলে, কাগজ পত্ৰ তিতিলে। আমাৰ গোটেই কাৰেণ্টৰ যিবিলাক ফেন আছিলে, ফেনত পানী সোমাই গ'ল। আমাৰ বক্স আছিলে, আমি যিকোনো অনুষ্ঠানত প্ৰচাৰ বক্সটো আমাৰ পানী সোমাই বিদ্যালয়ৰ সম্পত্তি বহুত লোকচান হৈ গ'ল। গতিকে দিব বুলি কৈছে, 2 লাখ টকা এটা দিব বুলি প্ৰচাৰ হৈছে, কিন্তু আজিলৈকে আমি পোৱা নাই। গতিকে ভাবিছোঁ সোনকালে যদি আমাৰ টিংখিনি লগোৱাৰ ব্যৱস্থা কৰি দিয়ে, তাৰে আমাৰ এটা অনুৰোধ থাকিল। বৰষুণ দিলে পাঠদান কৰিব নোৱাৰে, বহুত অসুবিধা হয়। এটা বিল্ডিঙত আমি গোটেইখিনি ছাত্ৰ ছাত্ৰী সোমাই পাঠদান দিবলগীয়া হয়। কিমানটা শ্ৰেণী পাঠদান দিয়ে আপোনালোকে? আমাৰ এনেকৈ 6টা আছে ক্লাছ। ছাত্ৰ ছাত্ৰী কিমান আছে? ছাত্ৰ ছাত্ৰী 65 আছে। হয়। গতিকে আমি এটাহে বিল্ডিং অলপমান ভাল হৈ আছে, বাকীবোৰ চব গ'ল। গতিকে এটাতে আমি অদল বদল কৰি পাঠদানটো চলাই থাকিবলগীয়া হৈছে। আজি পুৱাৰে পৰা বৰষুণ দি আছে। বৰষুণ দি আছে, বহুত অসুবিধা। মিড ডে মিল খোৱা অসুবিধা হৈছে, একেটা ৰুমত খুৱাবলগীয়া হৈছে, বহুত সমস্যা হৈছে। কিন্তু আমি কাৰ্যসূচী চলাই আছোঁ, সকলো শিক্ষকে আমি কাৰ্যসূচীবিলাক চলাই আছোঁ, কিন্তু আমাৰ সময়টো বেছি লাগিছে আৰু কষ্টটো বেছি হৈছে। যোৱা ডিচেম্বৰ মাহৰ 13 তাৰিখে যিটো শিলাবৃষ্টি হ'ল, সেই শিলাবৃষ্টিৰ ফলত আমাৰ বিদ্যালয়খনৰ গোটেই সম্পূৰ্ণ বিস্তৰ ক্ষতি হৈছে। তাৰ বাবে আজিলৈকে আমাৰ ল'ৰা ছোৱালীবোৰ ইমান কষ্ট কৰি পৰীক্ষাত বহিবলগীয়া হৈছে আৰু বিশেষকৈ মিড ডে মিল খোৱাৰ পৰা বিৰত হ'বলগীয়া হৈছে। কাৰণ বিৰত 20টা ল'ৰা ছোৱালীকে আমি মাতি আনি খুৱাবলগীয়া হৈছে, কাৰণ জেগা নাই। আৰু সেইখিনিকে কৈ এতিয়া পৰীক্ষাও আমি মন গ'লে এতিয়া এবেলা লৈছোঁ আৰু বৰষুণ দিছে, আকৌ সিহঁতক বন্ধ কৰি থ'বলৈ কওঁ, আকৌ পিছ মুহূৰ্তত লওঁ পৰীক্ষা, তেনেকৈ কৰি ল'বলগীয়া হৈছে। শ্ৰেণীকোঠাত পানী পৰিছে, শ্ৰেণীকোঠাত গোটেই পানী। টিংসমূহৰ অৱস্থা বেয়া। টিঙৰ টিং বুলিবলৈ নায়েই, সম্পূৰ্ণ আকাশৰ তলত থকা নিচিনা লাগে। কি আহ্বান কৰিব আপোনালোকে? এতিয়া চৰকাৰক আমি আহ্বান জনাইছোঁ যে অতি সোনকালে আমাৰ বিদ্যালয়খনৰ যিখিনি বিস্তৰ ক্ষতি হৈছে, হঠাৎ টিংখিনি লগাই দিয়ে, আমাৰ কণ ল'ৰা ছোৱালীখিনি ভৱিষ্যতৰ কথা চিন্তা কৰি আমাক অতি সোনকালে স্কুলখন বনাই দিয়ক।